My dear students of class 8, today I will discuss lesson number 6, A New Day, A New Way. অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মই 6 নম্বৰৰ লেছন এ নিউ ডে এ নিউ ৱে নামৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটো তোমালোকে মনোযোগ দি ভিডিঅ'টোত চাবা, শুনিবা আৰু বুজিবা। মই শব্দ অৰ্থবোৰ তোমালোকক কৈ দিম। So, let us begin the lesson. আহাচোন আমি লেছনটো বা পাঠটো আৰম্ভ কৰোঁ। এ নিউ ডে এ নিউ ৱে, এটা নতুন দিন আৰু এটা নতুন পথ। ৱে মানে হৈছে পথ, পন্থা ইত্যাদি। Each one of us is born with some natural talent. যে আমি প্ৰত্যেকৰে কিছুমান জন্মগত গুণ লৈ বা প্ৰতিভা লৈ জন্ম হৈছোঁ। নেচাৰেল মানে তোমালোকে স্বভাৱগত বুলিও ক'ব পাৰা, স্বাভাৱিকভাৱে বুলিও ক'ব পাৰা বা সহজাত বুলিও ক'ব পাৰা। টেলেণ্ট মানে হৈছে প্ৰতিভা বা গুণ। Some can sing, some can dance or paint, and others like to do social work. কিছুমানে গান গাব পাৰে, কিছুমানে নাচিব পাৰে, পেইণ্ট কৰিব পাৰে, and others like to do social work. আৰু অন্য কিছুমানে সামাজিক কাম কৰিব পাৰে। Work in pairs, জোৰ পাতি কাম কৰা। Find out what talent your friend has. যে তোমালোকে জোৰ পাতি কাম কৰা আৰু তোমাৰ বন্ধুৰ কি প্ৰতিভা আছে বিচাৰি উলিওৱা। Then join another pair and think of how you can use your talents to earn a living when you grow up. প্ৰথমতে জোৰা পাতি কাম কৰা, তাৰপিছত তোমাৰ বন্ধুজনৰ প্ৰতিভা কি বিচাৰি উলিওৱা। সেয়া কৰাৰ পিছত বেলেগ এটা আকৌ তোমালোকে জোৰা পাতা আৰু তেনেকৈয়ে প্ৰতিভাবিলাক বিচাৰি উলিওৱা। আৰু ডাঙৰ হ'লে তোমালোকে কেনেকৈ জীৱন নিৰ্বাহ কৰিবা, কি টেলেণ্টেৰে বা কি প্ৰতিভা ব্যৱহাৰ কৰি তোমালোকে জীৱন নিৰ্বাহ কৰিবা সেইটো ভাবা। Here is a story of Seema Deka and her daughter Swati. ইয়াত এটা গল্প আছে সীমা ডেকা আৰু তাইৰ ছোৱালী স্বাতীৰ বিষয়ে। It is titled A New Day, A New Way. আৰু এইটো শিৰোনামা কৰা হৈছে এটা নতুন দিন, এটা নতুন পথ। Can you guess why? তোমালোকে বাৰু অনুমান কৰিব পাৰিছানে কিয় এনেধৰণে নামাকৰণ কৰা হৈছে? Read the story to find out. আৰু গল্পটো পঢ়া, তেতিয়া তোমালোকে বুজি পাবা। So, let us start the lesson. এতিয়া আমি লেছনটো আৰম্ভ কৰিম। It was early evening. যে সন্ধিয়া সময়ৰ আগভাগ আছিল। Seema Deka drew the window curtains of her living room. Seema Dekaই কি কৰিছিলে? Drew the window curtains. যে কাৰ্টেন্স মানে হৈছে পৰ্দা, খিৰিকীৰ পৰ্দাবিলাক আঁতৰাইছিলে তাইৰ শোৱা কোঠাৰ। She felt very tired. আৰু তাই বৰ ভাগৰুৱা অনুভৱ কৰিছিল। Without switching on the light, লাইটটো নিদিয়াকৈয়ে she sat on the edge of her bed. তাই বিচনাখনৰ কিনাৰত বহি পৰিছিল। Lost in thought, নিজৰ ভাৱত বিভোৰ হৈছিল। She recalled what Kalpana ma'am, the manager of her office, had told her before closing time. আৰু তাই এটা কথাই মনত পৰি আছিল যে তেওঁলোকৰ মেনেজাৰ কল্পনা মেম, পৰিচালিকা বাইদেউ,
কল্পনা মেমে অফিচ শেষ হোৱাৰ সময়ত কি কথাষাৰ কৈছিল? Look, Sima চোৱা. It will take a few days to pay the staff their salary this month. যে সীমা চোৱাচোন, এই মাহটো তোমালোকৰ ষ্টাফটোক দৰমহা দিওঁতে দেৰি হ'ব. Please tell the others too. আৰু তুমি কথাটো অন্যকো জনাই দিবা. Sima was quite upset by the information. সীমা বোলে এই খবৰটো পাই কি হৈছিলে? আপছেট হৈছিলে. সীমা was সম্পূৰ্ণ, কোৱাইট মানে হৈছে সম্পূৰ্ণ, আপছেট মানে হতাশ হৈছিলে. এই তথ্যটো পাই সম্পূৰ্ণৰূপে হতাশাত ভুগিছিল. Although her mood didn't show on her face. যদিও তাইৰ সেই হতাশাটো মুখত ফুটি উঠা নাছিল, তথাপিও তাই কি হৈছিলে? বহুত হতাশ হৈছিল. She needed 12,000 rupees to pay Swati's school fees and she was depending on her salary to make the payment. সীমাক 12,000 টকাৰ দৰকাৰ হৈছিল, যিয়ে নেকি স্বাতী স্কুল ফিজ দিব লাগিব, আৰু সীমাই নিজৰ দৰমহাৰ ওপৰত কথাষাৰ নিৰ্ভৰ কৰি আছিল. এণ্ড নাও, আৰু এতিয়া কি হ'ল? মা, হোৱাট আৰ ইউ ডুইং চিটিং ইন দিছ ডাৰ্ক ৰুম? মা, তুমি এই আন্ধাৰ ৰুমটোত বহি কি কৰি আছা? স্বাতী ফ্লাং দ্য ড'ৰ অপেন এণ্ড ছুইচ অন দ্য লাইট. স্বাতীয়ে দৰ্জাখন জোৰেৰে খুলি দিছিল আৰু লাইটটো অন কৰিছিল. ইউ লুক ৱৰিড. মা, তোমাক বৰ চিন্তিত দেখা গৈছে. হোৱাটছ দ্য মেটাৰ? কথাটো কি? দ্য চেলাৰী ফৰ দিছ মান্থ উইল বি লেট. আই এম ৱণ্ডাৰিং এবাউট. এই মাহৰ দৰমহাটো দেৰি হ'ব আৰু সেইটোকেই মই ভাবি আছোঁ. দ্য ফিজ, ড'ণ্ট ৱৰি মা, উই উইল ফিগাৰ আউট ছামথিং. তুমি ফিজৰ কথা ভাবিছা? চিন্তা নকৰিবা মা, আমি কিবা এটা সমাধান উলিয়াম. ফিগাৰ আউট মানে হৈছে সমাধান উলিওৱা. সীমা লুকড এট স্বাতী's calm and resolute face. সীমায়ে স্বাতীৰ শান্ত আৰু দৃঢ় মুখখনলৈ চাইছিল. কাম মানে হৈছে শান্ত, ৰিজলিউট মানে হৈছে দৃঢ় মনা. She looked so mature. সীমা তাইক ইমান পৰিপক্ক দেখা গৈছে, মানে একদম প্ৰাপ্তবয়স্ক নিচিনা দেখা গৈছে, বহুত যেন ডাঙৰ হ'ল এনে দেখা গৈছে. And yet she was only in class 10. যদিও বা তাই ক্লাছ 10হে পঢ়ে, 10ম শ্ৰেণীতহে পঢ়ে, তথাপিতো তাইক পূৰা পৰিপক্ক দেখা গৈছে. The face of her late husband came to her mind. তাইৰ স্বৰ্গীয় মানে মানুহজনৰ মুখখন মনলৈ ভাহি আহিল. He had passed away nearly 5 years ago. তেখেত ঢুকুৱা 5 বছৰ হৈছে, 5 বছৰ আগতে তেখেত ঢুকাইছে. She imagined how proud Swati's father would have been of her. যদি দেউতাক থাকিলেহেঁতেন তেতিয়া সীমাৰ দেউতাক তাইক লৈ কিমান গৌৰৱান্বিত হ'লহেঁতেন. He would have been even more proud to know that his dear little Swati was adored by her teachers and her classmates at school. আৰু দেউতাকে গৌৰৱ অনুভৱ কৰিলেহেঁতেন কথাটো জানি যে স্বাতীৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু তাইৰ সহপাঠীসকলে তাইক কিমান ভাল পায়, এই কথাটো জানিলে আৰু গৌৰৱ বোধ কৰিলেহেঁতেন. ইউ নো মা, স্বাতী started. তুমি জানানে মা, স্বাতীয়ে আৰম্ভ কৰিছিল. She began to tell her mother about a lady from an NGO who had visited their school to create awareness on entrepreneurship, development and self-reliance. স্বাতীয়ে ক'বলৈ আৰম্ভ কৰিছিলে যে মা, এগৰাকী মহিলা NGO এটাৰ পৰা আমাৰ স্কুলত কি কৰিবলৈ আহিছিল? দেখা কৰিবলৈ আহিছিল, আৰু তেওঁ সজাগতাৰ সৃষ্টি কৰিবলৈ আহিছিল. কিহৰ ওপৰত? এণ্ট্ৰপ্ৰেনৰশ্বিপ, যে উদ্যম বিকাশ, ডেভেলপমেণ্ট, উদ্যম বিকাশৰ কাৰণে, আৰু এণ্ড ছেল্ফ ৰিলায়েঞ্চ, আৰু আত্মনিৰ্ভৰশীলতাৰ সজাগতাৰ কাৰণে স্কুললৈ আহিছিলে. NGO মানে হৈছে নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন, যিটো গভৰ্ণমেণ্টৰ আণ্ডাৰত নাথাকে. Swati suggested to her mother that they could try the NGO for some help.
স্বাতীয়ে পৰামৰ্শ আগবঢ়াইছিলে মাকক যে NGOৰ পৰা আমি কিছু সহায় পাব পাৰোঁ। She looked at her diary where she had jotted down the number of the lady's mobile phone and rang up. তাই যোনখন ডায়েৰীত নাম্বাৰটো খৰধৰকৈ টুকি থৈছিল, জটেড ডাউন মানে হৈছে খৰধৰকৈ লিখি থোৱা, যে সেই মহিলাগৰাকীৰ নম্বৰটো তেওঁ ডায়েৰীখনত খৰধৰকৈ লিখি থৈছিলে আৰু বিচাৰি উলিয়ালে আৰু ফোন কৰিলে। She introduced herself, reminding her of her visit to their school. তেতিয়া তাই নিজকে পৰিচয় দিলে, নিজৰ পৰিচয় দাঙি ধৰিলে আৰু মনত পেলাই দিলে যে তেখেত তাইৰ স্কুললৈ আহিছিল। She also told the lady about her mother and sought her guidance to start a small business. তেতিয়া তাই তাৰ মাকৰ কথা কৈছিল আৰু যে অলপ কি লাগে, গাইডেন্স লাগে, এটা সৰু বিজনেছ এটা বেপাৰ এটা আৰম্ভ কৰিবৰ বাবে তেওঁৰ পৰামৰ্শ লাগে। The lady sounded very warm and helpful and told Swati to send her mother to her office, Brave Mothers, to next day at 10 o'clock in the morning. তেতিয়া মানুহগৰাকীয়ে কি কৰিছিলে, বৰ উষ্মতাৰে কৈছিলে আৰু হেল্পফুল মানে হৈছে সহায়ৰ মাতেৰে কৈছিলে যে তুমি তোমাৰ মাক পিছদিনাখন ৰাতিপুৱা 10টা বজাত ব্ৰেভ মাদাৰ্ছৰ যিটো কাৰ্যালয় তাত আহিবলৈ ক'বা। Swati was overjoyed at the lady's response. স্বাতীয়ে মানুহগৰাকীৰ উত্তৰ পাই উল্লাসিত হৈ গৈছিল। She hugged her mother tightly and told her everything would be all right. তেতিয়া তাই মাকক কি কৰিছিলে, গবা মাৰি ধৰিছিলে জোৰেৰে আৰু কৈছিলে চিন্তা নকৰিবা, সকলোবিলাক ঠিক হ'ব। Sima could not hide her tears. সীমাই বোলে নিজৰ চকু পানীখিনি ধৰি ৰাখিব পৰা নাছিল। How quickly her little girl had grown up. আৰু কিমান সোনকালে যে তাইৰ সৰু ছোৱালীজনী ডাঙৰ হ'ল। The following morning, Sima met the lady and talked to her about her hopes of setting up a small business. তেতিয়া পিছদিনাখন ৰাতিপুৱা সীমাই মানুহগৰাকীক লগ কৰিছিল আৰু তাই যে এটা সৰু বেপাৰ আৰম্ভ কৰিব বিচাৰে তাৰ কথা কৈছিল। The lady took her to a large room where a group of women were stitching soap tools. যে মানুহগৰাকীয়ে এটা ডাঙৰ ৰুমলৈ লৈ গৈছিলে য'ত নেকি মাইকী মানুহ কিছুমানে কি কৰি আছিলে, কোমল কোমল পুতলাবিলাক চিলাই আছিল। The women wore blue sarees and aprons and had যে মাইকী মানুহবিলাকে কি পিন্ধি আছিলে, ব্লু শাৰীজ, নীলা নীলা শাৰী পিন্ধিছিলে, এণ্ড এপ্ৰনছ, আৰু এপ্ৰনছ মানে হৈছে ঢাকি ৰখা যিটো ওপৰৰ যিটো কাপোৰ সেইটোক এপ্ৰন বুলি কোৱা হয়। এণ্ড হেড ব্ৰেভ মাদাৰ্ছ এম্বছড অন দেয়াৰ ড্ৰেছ, আৰু তেওঁলোকৰ ব্ৰেভ মাদাৰ্ছ যিটো এই দুটা আখৰ কি কৰা আছিলে, তেওঁলোকৰ ড্ৰেছত খোদিত কৰা আছিলে, অংকন কৰা আছিলে। The lady explained to Sima that their NGO was a self-help group. তেতিয়া মানুহগৰাকীয়ে সীমাক বৰ্ণনা কৰিছিল যে তেওঁলোকৰ NGOটো এটা self-help group, আত্মসহায়ক গোট। We offer vocational training in a variety of fields like toy making, embroidery, tailoring, culinary arts, mobile phone repairing and so on. তেতিয়া মানুহগৰাকীয়ে কি বুলি কৈছিলে যে আমি বৃত্তিমূলক কিছুমান প্ৰশিক্ষণ আগবঢ়াওঁ বিভিন্ন ক্ষেত্ৰত, যেনেকৈ টয় মেকিং, পুতলা বনোৱা, এম্ব্ৰইডাৰী কৰা, ফুল তোলা, টেইলৰিং চিলাই কটাই কৰা, কালিনাৰী আৰ্টছ মানে হৈছে ৰন্ধন, যিটো কুকিং আৰ্ট সেইটো, মোবাইল ফোন ৰিপেয়াৰিং আৰু মোবাইল ফোন মেৰামতি কৰা আৰু এণ্ড ছ' অন, আৰু বহুত কিবা কিবি আছে। সীমা, টেল মি হোৱাট ইউ আৰ গুড এট। যে সীমা মোক কোৱাচোন তুমি বাৰু কিহত ভাল। উই উইল গিভ ইউ ট্ৰেইনিং ইন ডেট এৰিয়া, আৰু আমি তোমাক সেইটো বিষয়তে প্ৰশিক্ষণ দিম। ওৱান্স ইউ ফিনিছ ইয়ৰ ট্ৰেইনিং ইউ উইল বি অফাৰ্ড আ স্মল লোন টু ষ্টাৰ্ট আ বিজনেছ, আৰু যেতিয়া তুমি তোমাৰ প্ৰশিক্ষণ শেষ কৰিবা তেতিয়া আমি তোমাক কি কৰিম, এটা ধাৰৰ পৰিমাণ আগবঢ়াম বিজনেছৰ কাৰণে। Besides, you will be mentored at every stage by our team.
said the lady warmly. মানুহগৰাকীয়ে উষ্মভাৱে কৈছিল। তাৰোপৰি আমাৰ দলে তোমাক কি কৰিব মেণ্টৰ কৰি থাকিব, পৰিচালনা কৰি থাকিব। I would like to choose culinary training as a vocation since I love cooking, said Sima. Simai উত্তৰত কৈছিল যে মই ৰন্ধনৰ ক্ষেত্ৰত ট্ৰেইনিং ল'ব বিচাৰোঁ, যিহেতুকে মই ৰান্ধি ভাল পাওঁ। The lady appreciated Sima's confidence and gave her an idea of the business potential in this area. মহিলাগৰাকীয়ে সীমাৰ আত্মবিশ্বাসক প্ৰশংসা কৰিলে আৰু তেওঁ কি কৰিলে কিছু পৰিমাণে সম্যক জ্ঞান যে কেনেকৈ বিজনেছৰ সম্ভাৱনীয়তাৰ বিষয়ে তেওঁ অলপমান কি দিলে আইডিয়া দিলে। She said, তেখেতে কৈছিল, we offer catering services such as tiffin services to offer goers and working women staying in paying guest accommodation. যে আমি কি কৰোঁ কেটাৰিং ছাৰ্ভিচেছ, কেটাৰিং মানে খোৱা বোৱা ক্ষেত্ৰতো বিষয়টোত কোৱা হৈছে যে আমি টিফিন ছাৰ্ভিচ দিওঁ। আমি টিফিনবিলাক কি কৰোঁ যোগান ধৰোঁ, যিসকল মানুহ অফিচলৈ যায় বা যিসকল মাইকী মানুহে কাম কৰে আৰু ক'ত কাম কৰে পেয়িং গেষ্টত থাকে, তেওঁলোকৰ আমি একমডেশ্যনৰ ক্ষেত্ৰত আমি কি কৰোঁ এই বস্তুখিনি যোগান ধৰোঁ, খাদ্যৰ আমি যোগান ধৰোঁ। You will be trained to cook the different recipes that we serve for lunch and dinner. তোমাক ট্ৰেইন কৰা হ'ব বিভিন্ন প্ৰকাৰৰ ৰন্ধনৰ যিবিলাক ৰেচিপি থাকে, যিবিলাক নেকি আমি কি কৰোঁ লাঞ্চৰ কাৰণেও দিওঁ আৰু ডিনাৰৰ কাৰণেও দিওঁ। লাঞ্চ মানে হৈছে দুপৰীয়াৰ খাদ্য, ডিনাৰ মানে হৈছে ৰাতিৰ খাদ্য। আমি গোটেইখিনি তোমাক কি কৰিম সেইখিনি বিষয়ে শিক্ষা দিম, ট্ৰেইনিং দিম। You will also learn about packing and handling. আৰু তোমাক কি শিকোৱা হ'ব কেনেকৈ পেকিং কৰা হয়, কেনেকৈ হেণ্ডলিং কৰা হয়, হাত মানে দিয়া হ'ব, সেইখিনি বিষয়ে আমি শিকাম। You will have to assure your customers of good quality food and hygienic standards. আৰু তুমি কি কৰিব লাগিব you have to assure your customers, তোমাৰ যিখিনি গ্ৰাহক থাকিব সেইখিনিক তুমি নিশ্চিত কৰিব লাগিব যে তোমাৰ খাদ্যখিনি ভাল কোৱালিটিৰ, ভাল গুণৰ আৰু হাইজেনিক ষ্টেণ্ডাৰ্ডছ, যে যিখিনি তোমালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাখিনি গোটেইখিনি মেইনটেইন কৰিছা। Sima looked a bit confused, although she listened attentively. Sima দুধুৰ-মুধুৰত পৰিছিল, বিমূৰত পৰা দেখা গৈছিল, যদিও তাই বৰ মনোযোগিতাৰে শুনি আছিল। Sensing her confusion, the lady clarified that she need not worry. তাইৰ যিখিনি দুধুৰ-মুধুৰ সেইখিনি তাই মানুহগৰাকীয়ে বুজি পাই স্পষ্ট কৰি দিছিল যে সীমাই কোনো কথা চিন্তা কৰিব নালাগে। Sima would operate on her own and to start with, the NGO would assign 30 of their valued customers to her. যে সীমাই কি কৰিব পাৰিব নিজেই আৰম্ভ কৰিব পাৰিব। NGOটোৱে কি কৰিব তাইক 30 of their valued, তেওঁলোকৰ ভেলুড কাষ্টমাৰত প্ৰথমতে 30জন সীমাক দিব। She would be given a loan amount to set up her own kitchen at home. আৰু নিজৰ ঘৰতে পাকঘৰ বনাবৰ কাৰণে তেওঁ কি কৰিব এটা লোনো দিব, ঋণ দিব। লোন মানে ঋণ। বেছড অন সীমাছ পাৰফৰ্মেঞ্চ, আৰু সীমাৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি she would be assigned more customers, তাইক আৰু গ্ৰাহকৰ যোগান ধৰা হ'ব। Since Sima needed money immediately, যিহেতুকে সীমাক পইচাৰ বহুত প্ৰয়োজন হৈছে, the lady also assured her that her loan would be sanctioned even before her training. যিহেতুকে সীমাৰ টকাৰ প্ৰয়োজন বেছিকৈ হৈছিল, গতিকে সীমাক ট্ৰেইনিঙৰ আগে আগে এই ঋণৰ পৰিমাণটো চেংচন কৰি দিয়া হ'ব, মঞ্জুৰ কৰি দিয়া হ'ব। A savings account would be opened in a bank in her name. আৰু সীমাৰ নামত এটা
ছেভিংছ একাউণ্ট বেংকত খুলিব লাগিব, ৱেৰ শ্বি উড বি এবল টু ডিপ'জিট হাৰ ছেভিং, য'ত নেকি তাইৰ সঞ্চয়বিলাক তাত জমা কৰিব পাৰিব। দ্য লেডি এডেড, আৰু মহিলাগৰাকীয়ে কৈছিল, অল আৱাৰ মেম্বাৰ্ছ কণ্ট্ৰিবিউট মানি টু এ কমন পুল ছ' ডেট ইট কেন হেল্প এনাডাৰ ওমেন লাইক ইউ। আমাৰ গোটেই মেম্বাৰখিনিয়ে, সদস্যখিনিয়ে কি কৰে, এটা সাধাৰণভাৱে কিছু টকা কণ্ট্ৰিবিউট কৰে, আৰু সেইখিনি কি কৰোঁ, তোমাৰ নিচিনা প্ৰয়োজনীয় মহিলাক আমি আগবঢ়াওঁ। ছ' সীমা আৰ ইউ ৰেডি? বাৰু সীমা, এতিয়া তুমি ৰেডিনে? সীমা কুড নট হাইড হাৰ এক্সাইটমেণ্ট, সীমাই নিজৰ উত্তেজনাখিনি ঢাকি ৰাখিব নোৱাৰিলে। য়েছ মেডাম, হয় বাইদেউ, চি ৰেছপণ্ডেড এনথুজিয়াষ্টিকেলি, আৰু তাই বৰ আগ্ৰহিকতাৰে উৎসুকতাৰে ক'লে, উত্তৰ দিলে। ইট ৱাজ গোয়িং টু বি অল ৰাইট, গোটেইখিনি ঠিক হ'বলৈ গৈ আছে। থট সীমাই ভাবিছিল, এজ চি হিডেড বেক হোম, যেতিয়া তেওঁ ঘৰ মোৱা হৈছিল। ইট ৱাজ এ ব্ৰাইট ছানি ডে, এইটো এটা উজ্জ্বল ছানি ডে। এণ্ড সীমা থট দ্য ছান ৱাজ শ্বাইনিং মোৰ ব্ৰাইটলি অন হাৰ টুডে, আৰু সীমাই এনেকুৱা ভাবিছে যে আজি সূৰ্যটো তাইৰ ওপৰত বেছিকৈ জিলিকিছে। হাৰ হাৰ্ট ব্ৰিমড উইথ নিউ ড্ৰিমছ, আৰু তাইৰ অন্তৰখন নতুন সপোনে আজি ব্ৰিমড হৈ গৈছে, পৰিপূৰ্ণ হৈছে। এণ্ড দ্য স্মাইল এৰাউণ্ড দ্য কৰ্ণাৰ অফ হাৰ লিপছ বৰ্ডেন লাইক এ ফ্লাৱাৰ ইন ব্লুম, আৰু তাইৰ ওঠৰ কোণত হাঁহিটো কি হৈ গৈছে, বৰ্ডেণ্ড, মানে বাঢ়ি গৈছে, কেনেকৈ, যেনেকৈ এটা ফুল, কলি এটা ফুল হয় তেনেকুৱা। চি কুড নট ৱেইট টু গেট হোম, তাই ঘৰ পোৱালৈ বোলে ৰখিব পৰা নাই। এণ্ড টেল স্বাতি দ্য গুড নিউজ, আৰু স্বাতিক কেনেকৈ এই ভাল খবৰটো দিব। টুগেডাৰ দে উড বিল্ড আ নিউ ফিউচাৰ, আৰু একেলগে দুয়োজনে কি কৰিব, এটা নতুন ভৱিষ্যত গঢ়িব। তেতিয়াহ'লে পাঠটোৰ নামনো কিয় এই নিউ ডে, এই নিউ ইয়ে দিলে, তোমালোকে গম পালা নহয় যে মানুহগৰাকীয়ে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে কেনেকৈ এটা নতুন পন্থা পালে, তাকো কাৰ জৰিয়তে, নিজৰ 10ম শ্ৰেণীত পঢ়া ছোৱালীজনীৰ জৰিয়তে। তেতিয়াহ'লে পাঠটো নিশ্চয় ভাল পালা তোমালোকে, আৰু লাইক এটা নিশ্চয় কৰিবা ভাল যদি পাইছা। আজিলৈ আহোঁ, ভালকৈ পঢ়িবা। থেংক ইউ।